এটা সৰু চিনাগৰিও গা ধন ধৰা আধাৰখনক পোহৰলৈ ৰূপান্তৰ কৰিব পাৰে। এই কথা কেতিয়াবা ভাবিছেনে? নমস্কাৰ বন্ধুবৰ্গ, আপোনালোকক স্বাগতম জনাইছো সাইড টেকনিকেলত, য'ত আমি কেৱল টেকনলজি সম্পৰ্কে আলোচনা নকৰো, আমি আপোনাৰ সপোনক বাস্তৱলৈ লৈ যোৱাৰ পথ দেখুৱাও। এই চেনেলটো কেৱল মোবাইল, লেপটপ বা গেজেটৰ তথ্য দিয়াৰ বাবে নহয়। এইটো এটা ধাৰণা, এটা উদ্দেশ্য। বহু আগৰ কথা, এখন সৰু গাঁৱত আৰিয়ান নামৰ এজন যুৱক বাস কৰিছিল। তেওঁৰ এটি ডাঙৰ সপোন আছিল গাঁৱৰ পৰা ওলাই গৈ এখন নিজৰ উদ্যোগ আৰম্ভ কৰা। কিন্তু পৰিস্থিতি তেওঁৰ অনুকূল নাছিল। তেওঁৰ হাতত ধন নাছিল, সুবিধা নাছিল আৰু পাৰিয়ালিক অৰ্থনৈতিক অৱস্থা আছিল বেছি জটিল। আৰিয়নে চহৰলৈ গৈ এটা চাকৰি আৰম্ভ কৰে, বৰং কম বেতনতে কঠোৰ পৰিশ্ৰমৰ সৈতে। কিন্তু তেওঁ কেতিয়াও হাৰি নাযায়। ৰাতিপুৱা পঢ়া-শুনা কৰে, নতুন আইডিয়া বিচাৰে আৰু সৰু সৰু ব্যৱসায়িক মডেলৰ ওপৰত কাম কৰে। বহুবাৰ তেওঁ ব্যৰ্থ হয়, কোনো প্ৰটোটাইপ কাম নকৰে, কোনো বিনিয়োগকাৰী সহায় নকৰে বা কোনো গ্ৰাহক নাপায়। প্ৰতিটো অসাফল্য তেওঁ পথত বাধা দিব খুজিছিল, কিন্তু তেওঁ থমকি নাযায়। তেওঁ নিজৰ সৈতে কয়, যদি মই আজি হাৰ মানো, আগলৈ মোকে কথাটোলৈ আফোচ কৰিব লগা হ'ব। আৰিয়নে প্ৰতিটো ভুলৰ পৰা শিক্ষা লয়। তেওঁ দেখা পায় যে তেওঁৰ মাৰ্কেটিং পদ্ধতি দুৰ্বল। তেওঁ ছ'চিয়েল মিডিয়া আৰু অনলাইন প্লেটফৰ্মৰ বিষয়ে জানিবলৈ ধৰিলে। তেওঁ দেখা পায় প্ৰডাক্টৰ গুণগত মান কম। তেওঁ কাঁচা মাল আৰু উৎপাদন প্ৰক্ৰিয়াত মন দিলে। আস্তে আস্তে তেওঁ এটা সৰু প্ৰডাক্ট লঞ্চ কৰিলে। প্ৰথমে 10 জনে কিনিলে, তাৰ পিছত 50 জনে আৰু পিছত 100 জনে। সময় যোৱাৰ লগে লগে আৰিয়নৰ ব্যৱসায় বৃদ্ধি পালে। তেওঁ নতুন এটা দলেৰে কাম আৰম্ভ কৰিলে, নতুন প্ৰডাক্ট লঞ্চ কৰিলে আৰু এটা এনেধৰণৰ ব্ৰেণ্ড গঢ়ি তুলিলে যি গ্ৰাহকে বিশ্বাস কৰিব পাৰে। গাঁৱৰ মানুহে যিয়ে প্ৰথমতে কৈছিল, এইটো সেই ল'ৰাটো, চহৰলৈ গৈ ব্যৰ্থ হৈ ঘূৰি আহিছিল। আজিকালি গৌৰৱে কয়, এইটো সেইজনেই যিয়ে সংগমৰ পৰা সফলতাৰ সূৰ্য উদয় কৰিছে। নম্বৰ 1, অসাফল্য শেষ নহয়, ই কেৱল সফলতাৰ পথৰ এটি অংশ। নম্বৰ 2, অবিৰত চেষ্টা আৰু উন্নতি যিকোনো অসম্ভৱ কামকো সম্ভৱ কৰি তোলে। নম্বৰ 3, প্ৰতিটো ভুলত শিক্ষা থাকে, সেইবোৰক আকলাই ধৰা, ভয় নাখাও। আৰু নম্বৰ 4, দৃঢ় সংকল্প আৰু ধৈৰ্য এগৰাকী উদ্যমে আটাইতকৈ ডাঙৰ পুঁজি। ধন্যবাদ আপোনাৰ মূল্যৱান সময় আৰু মনোযোগ দিবলৈ। আশা কৰোঁ আজিৰ এই ভিডিঅ'টো আপোনাৰ বাবে উপকাৰী আৰু ইণ্টাৰেষ্টিং আছিল। যদি আপোনাৰ মনে পৰা সহায় হৈছে, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।